নমস্কাৰ, মোৰ মৰমৰ প্ৰিয় গাহৰি পালক বন্ধু বান্ধৱীসকল। মোৰ সোণোৱাল ব্লক ত্ৰিপলানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আগন্তুক আহি থকা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই নতুন গাহৰি পালকসকলৰ কাৰণে এটি সুন্দৰ টপিক লৈ আহিছোঁ। টপিকবোৰ এনেধৰণৰ। তো গাহৰি পোৱালি জন্মৰ পৰা কিমান দিনৰ পাছত পেলু দৰৱ খুৱাব লাগে আৰু লিভাৰ টনিক খুৱাব লাগে, আৰু গাহৰি পাতলা পায়খানা হ'লে, জ্বৰ হ'লে তৎমুহূৰ্তত কি খুৱাই ভাল কৰিব পাৰি, আৰু গাহৰি মন মাৰি থাকিলে দানা পানী খাবলৈ ইচ্ছা নকৰিলে গাহৰি পালকসকলে যিহেতু খুবেই চিন্তিত হৈ পৰে। তাক কি হৈছে তাক জানিবলৈ হ'লে কেনেধৰণে কি কৰি গম পোৱা যায়, কি পৰীক্ষা কৰিব লাগে, তাই গাহৰিটো দানা পানী খোৱা নাই, মন মাৰি আছে, তো কি কৰিলে মানে ভাল হ'ব, কি হৈছে জানিবলৈ হ'লে কেনেকৈ পৰীক্ষা কৰিব লাগে, এই সন্দৰ্ভতে মই টপিক লৈ আগবাঢ়ি আহিছোঁ। তো গতিকেলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে ধ্যান দি শুনি যাব, তেতিয়া নিশ্চয় বুজি পাব। আৰু মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা যদি শিকিব পৰা যেন লাগে, কিবা যদি অকণমান হ'লেও ভাল লাগে, প্লিজ এটা লাইক কৰি দিব। আৰু যিসকল ব্যক্তিয়ে মোৰ এই সোণোৱাল ব্লক ত্ৰিপলানটো চেনেলটো নতুনকৈ চাইছে, মোৰ ভিডিঅ'বোৰ নতুনকৈ লগ পাইছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা অল বটনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া মই এনেকুৱা ধৰণৰ নতুন মানে ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ, মই বেলেগ ভিডিঅ' নিদিওঁ। তো ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব, জনাবোৰ চাব, যিবোৰ কথা নাজানে, যিবোৰ টপিক নাজানে সেইবোৰ চাই যাব, জনাবোৰ নাচালেও হ'ব। তো গতিকেলৈ নিশ্চয় অল বটনটো প্ৰেছ কৰি ৰাখিব, তেতিয়া মোৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। তো আজি ব্লগ মেইন টপিকৰ ওপৰত আলোচনা কৰোঁ। কথাবোৰ এনেকুৱা ধৰণৰ, পোৱালি জন্ম হোৱাৰ পৰা তো কিছু লোকে মোক কমেণ্টো কৰিছে যে পোৱালি জন্মৰ পৰা কিমান দিনৰ ভিতৰত পেলু দৰৱ খুৱাব লাগে। পোৱালি জন্ম হোৱাৰ পিছত এমাহৰ পিছত মানে ঠিক 30 ডেজৰ পিছত পেলু দৰৱ খুৱাব লাগে। পেলু দৰৱ বহুত কিবাকিবি আছে, মই তাৰ ভিতৰত এটা পেলু দৰৱৰ নাম ল'ম, যিটো পেলু দৰৱে আমিও খুৱাই আহিছোঁ। তো পেলু দৰৱটো এলবমা নাম। তো এলবমা সৰু পোৱালিৰ ক্ষেত্ৰত, এমহীয়া পোৱালিৰ ক্ষেত্ৰত 4 ml প্ৰতিটো পোৱালিকে 4 ml খুৱাব লাগে। আৰু পেলু দৰৱ খোৱা দিনাখনি দানা পানী কেনেধৰণে খুৱাব লাগে মই আগৰবোৰ ভিডিঅ'ত দি থৈছোঁ। তো যিসকলে ব্যক্তিয়ে নাজানে, তো তেনেহ'লে আগৰ ভিডিঅ'বোৰ মোৰ চাই ল'ব। তো তাতে গম পোৱা যাব পেলু দৰৱ খোৱালে দানা পানীটো কেনেধৰণে খুৱাব লাগে, দানা পৰিমাণটো। তো আজি পেলু দৰৱৰ বিষয়ে মই আলোচনা কৰিম। তো পেলু দৰৱটো সৰু পোৱালিৰ ক্ষেত্ৰত 4 ml খুৱাব, 4 ml প্ৰতিটো পোৱালিকে খুৱাব। তাৰপিছত নেক্সট আকৌ 21 দিনৰ পাছত আকৌ 4 ml খুৱাব লাগিব। প্ৰথমবাৰ 4 ml খুৱাই ল'লে, তাৰপিছত আকৌ 21 দিনৰ পিছত আকৌ এবাৰ পেলু দৰৱ খুৱাব লাগিব। আৰু পেলু দৰৱ খোৱা ঠিক 3 দিনৰ পাছৰে পৰা তো লিভাৰ টনিক খুৱাব লাগিব। ভাল কোম্পানী এটা লিভাৰ টনিক আনি ল'লেই হ'ল। তো লিভাৰ টনিক কিন্তু 5 ml খুৱাব প্ৰতিটো পোৱালিক। আকৌ নেক্সট 21 দিনৰ পাছত যেতিয়া পেলু দৰৱ খুৱাবা, আৰু তেতিয়া আকৌ 5 ml লিভাৰ টনিকটো খুৱাব লাগিব। তাৰপিছত নেক্সট মানে পোৱালি যদি পাতলা পায়খানা হয়, তো জানে আপোনালোকে, ডাঙৰ গাহৰিয়ে হওক সৰু গাহৰিয়ে হওক, পাতলা পায়খানাটো হয়েই। কিন্তু সৰু পোৱালিৰ ক্ষেত্ৰত বেছিকৈ শৌচটো ঢিলা হোৱা দেখা যায়, গাহৰি পাতলা পায়খানা হোৱা দেখা যায়। ডাঙৰ গাহৰি খুবেই কম হয় সেইটো সমস্যা। সৰু পোৱালি হ'লে মানে পাতলা পায়খানা হ'লে তো ভীমকলৰ পাত খোৱালেও ভাল হয়, সেইটোও ভাল হয়, কিন্তু সেইটো অলপ টাইম লাগে। কিন্তু এই ঔষধটো ক'ত ৰাখিলোঁ, এই ঔষধটো আপোনালোকে দেখিছে, উল্টাকৈ দেখা নাই পাইছে এইফালৰ পৰা মই। এইটো মানুহৰ ক্ষেত্ৰতে দিয়ে ডক্টৰে, 02M, মানুহৰ কাৰণে দিয়ে, ফাৰ্মাচীত বা ডক্টৰে দিয়ে 02M নামৰ এই ঔষধটো আনি ল'ব আপোনালোকে। তো সৰু পোৱালিৰ ক্ষেত্ৰত ইয়াক 5 ml খুৱাই দিব, দিনটোত এবাৰ খোৱালেই হয়। তো এদিনত এবাৰকৈ খুৱাব আৰু পিছদিনা এবাৰ খুৱাব। দেখিব আপোনালোকে এদিন খুৱাই দিয়াৰ পিছতে তাৰ শৌচ টাইটেই হৈ যাব, তো ভাল হ'বলৈ আৰম্ভই কৰিব। তো পিছদিনা আকৌ এবাৰ খুৱাই দিয়াৰ পিছত একে মোটামুটি ভালেই হৈ যাব। তো এনেকুৱাকৈ মোৰ পোৱালিবোৰ প্ৰায় হৈ থাকে। এতিয়া বৰ্তমান ৰিচেণ্ট এটা পোৱালি তেনেকৈ পাতলা পায়খানা হৈ আছিল, মই এই দৰৱটো আনি থোৱা আছিলে আগতে মোৰ পোৱালি পাতলা পায়খানা হওঁতে, তো এইটোকে খোৱালোঁ। তো
তো ভালেই হৈ গ'ল। তো আপোনালোকে যদি ফাৰ্মাচী বা মেডিকেল ওচৰত যদি নাথাকে তেনেহ'লে কি কয় সেই ভীমকলৰ পাত আনি দি দিব। ভীমকলৰ পাত খোৱালে ভাল হয়, কিন্তু অলপমান টাইম লয়। তো টাইম লয়, গতিকে পৰাপক্ষত এই 0-2 mটো আনি থ'বই লাগে। ইয়াক সৰু পোৱালিৰ ক্ষেত্ৰত 5 ml খুৱাব, আৰু ডাঙৰ গাহৰিৰ ক্ষেত্ৰত ইয়াক 20 mlকৈ খুৱাব লাগিব, 20 mlকৈ। নিশ্চয় ভাল হ'ব, চিন্তা কৰিব নালাগে। তাৰপিছতে নেক্সট এবাৰ মই আহিলোঁ, আপোনাৰ গাহৰি দানা পানী খাবলৈ ইচ্ছা নকৰিলে, তো মন মাৰি থাকিলে কি হৈছে কি নহৈছে গমটো পাব লাগিব। এতিয়া পটককেনে ডক্টৰনো পাওঁ ক'ত, মাতোঁ ক'ৰ পৰা। এম্বুলেঞ্চৰ সেৱাক মাতিব পাৰে 196টোত, কিন্তু কেতিয়াবা এম্বুলেঞ্চ সেৱা এনেকুৱা স্কাৰচিটি হয়, মাতিলেও সেই দিনটোত আহিবলৈ নোৱাৰে, মানে আহি নেপায়হি বা টাইম লয়। তো সেনেকুৱা ক্ষেত্ৰত বহুত গাহৰি পালকসকলে মানে লোকচানত পৰে, গাহৰি মৃত্যুমুখত হৈ যায়। মই আগত তেনেকুৱাকৈ 2জনী গাহৰি মোৰ মৰিছে, তো তেতিয়া নেজানিছিলোঁ। মই এতিয়া প্ৰায় এম্বুলেঞ্চ সেৱাৰ লগত যোগাযোগ কৰি সিহঁতক ছাৰহঁতক সুধি সেইভাগেও মই অলপ জানকাৰী হ'বলৈ পাৰিছোঁ, আৰু নিজেও শিকিছোঁ। গতিকে এতিয়া মই গোটালোঁ যে কি গাহৰি মন মাৰি থাকিলে প্ৰকৃততে হৈছে কি, তাক পৰীক্ষা নিৰীক্ষা কৰিবলৈ হ'লে মই এইটো আনি থ'লোঁ, মানে এইটো হেৰি কি কয়, ডিজিটেল থাৰ্মোমিটাৰ, যিটো ডিজিটেল থাৰ্মোমিটাৰ ইয়াত ডিজিটেল থাৰ্মোমিটাৰটো ইয়াত বেটাৰী থাকে ভিতৰত, কিন্তু এনেকুৱা জ্বৰ জোখা থাৰ্মোমিটাৰ আৰু কিবাকিবি আছে বেলেগ, কিন্তু সেইটো নহ'ব। ইয়াত ভিতৰত বেটাৰী আছে, ডিজিটেল থাৰ্মোমিটাৰ বুলি কয় এইটো। তো এই ডিজিটেল থাৰ্মোমিটাৰটো আপোনালোকে এই বাক্সা থাকে, এই বাক্সাটো খুলি ল'ব। এই বাক্সাটো এনেকৈ খুলি লোৱাৰ পিছত এইটো ওলাব, এই থাৰ্মোমিটাৰটো ওলাব। এইটো ডিজিটেল থাৰ্মোমিটাৰ বুলি কয়। তো ইয়াতে আগত বগা ষ্টীল এডোখৰ দেখি যায় আপোনালোকে, এই বগা ষ্টীল এডোখৰ সুমিয়াব লাগিব, মানে সচৌদোৱাত পায়খানা নলীত ষ্টীল এডোখৰ সুমিয়াই পিনি 1-2 মিনিটমান, 1 মিনিট আৰু 2 মিনিট নহয়, 1 মিনিট ৰখাই থ'ব লাগে, সুমিয়াই পিনি ধৰি ৰাখিব লাগে। এইটো তাৰপিছত টিংকৈ এটা শব্দ এটা আহিব, চাউণ্ড এটা আহিব এই মেচিনটোত, তেতিয়া তাৰ পৰা উলিয়াই আনিব, মানে সচৌদোৱাৰ পৰা উলিয়াই আনিব লাগিব কিন্তু তাৰ আগতে এটা কাম কৰি ল'ব লাগিব। ইয়াত বটন এটা আছে, এই বটনটো এনেকৈ দবাই ল'ব। সেইদিনাখন নম্বৰ ওলাইছে দেখিছেনে, নম্বৰটো ওলাইছে এনেকৈ। তাৰপিছত এনেকৈ নম্বৰ ওলালে LOF বুলি পেলাই ওলাই লৈছে। তাৰপিছতহে আপোনালোকে সুমিয়াই দিব। ফাৰ্ষ্টতে এনেকৈ অফ হৈ থাকে, তাৰপিছত মানে যেতিয়া পৰীক্ষা কৰা হ'ব, জোখা হ'ব, তেতিয়া কিন্তু এইটো দবাই ল'ব। এইটো দবাই পিনি অকণমান ৰৈ দিব, পিনি এতিয়া হৈ গ'ল, ছেটিং হৈ গ'ল। এতিয়া ছেটিং হৈ গ'ল আপোনাৰ, দেখিছে, এইটো LOF বুলি ওলাই আছে, LOটো ওলাই ল'বলৈ দিব। তাৰপিছতে এই পাতলা এই ষ্টীলডোখৰ এইডোখৰলৈকে সুমিয়াই দিব সচৌদোৱাত। তাৰপিছতে 1 মিনিটমান ৰখিব লাগিব, তাত সুমিয়াই ৰাখিব আপোনালোকে। তাৰপিছত 1 মিনিটমানৰ পিছত চাউণ্ড এটা দিব, টিককৈ চাউণ্ড এটা দিব। তেতিয়া আপোনালোকে উলিয়াই অনাৰ পিছতে চাব, মেচিনটোত চাব আপোনালোকে। এনেই নৰ্মেলি গাহৰিবোৰ জ্বৰ নহ'লে মানে একেবাৰে বেছি হ'লে 102লৈকে ইয়াত দেখাব, মানে মিটাৰত নম্বৰ দেখাব 102লৈকে, নৰ্মেলি জ্বৰ নহ'লে। যদি জ্বৰ হয় 102ৰ পৰা ওপৰত দেখাব। বহুত বেছি জ্বৰ হ'লেতো বহুত বেছিয়ে দেখায়। তেতিয়া আপোনালোকে গম পাব যে ইয়াৰ বহুত বেছি জ্বৰ হৈছে, বা 102ৰ ওপৰত 103, 4, 5 ল'লে নৰ্মেলি অলপ চলপ জ্বৰ হৈছে, কিন্তু 102ৰ পৰা ওপৰত ল'লে কিন্তু জানিব আৰু এইটো জ্বৰ হৈছে খাটাং। সেইকাৰণে খাবলৈ মন কৰা নাই, দানা পানী খোৱা নাই। তেতিয়া আপোনালোকে ধুমাধুম মানে কি কৰিব, ফাৰ্মাচীলৈ গৈ হ'লেও মেডিচিন আনি খুৱাব, নতুবা এম্বুলেঞ্চ সেৱাকো মাতিব পাৰিব। যদি ঘৰুৱা দৰৱ যদি কিবা কোনোবাই জানে জ্বৰ হ'লে ভাল কৰা, তেনেকৈ খুৱাইও ভাল কৰিব পৰা যায়। গতিকে গাহৰি পালক বন্ধু বান্ধৱীসকলে এই মেচিনটো মানে ডিজিটেল থাৰ্মোমিটাৰ বুলি কয়, ইয়াত বেটাৰী আছে। এইটো আপোনালোকে কিনি ৰাখিব, ঘৰত ৰাখিবই লাগে। ইয়াৰ দাম বেছি নহয়, 206 টকা প্ৰাইচ লেখা আছিল, কিন্তু মই 200 টকা দি আনিছোঁ। মই লখিমপুৰৰ পৰা অৰ্ডাৰ কৰি আনিলোঁ। তো মই নিজে যাবলৈ টাইম পোৱা নাই, মই নতুনকৈ ফাৰ্ম বনাই আছোঁগৈ। আজি মই স্বাস্থ্যটো খুবেই বেয়া কাৰণ মই নগ'লোঁ, গোটেই কাম কৰি মানে পিঠি, কঁকাল, পেট, কামিহাড় চব বিষ, মানে ভৰি চৰি বহুত বেছি বিষ হৈছে। গতিকে আজি মই অকণমান ছুটি ল'লোঁ, তো গতিকে আজি নগ'লোঁ। এতিয়া শুই আছিলোঁ, এতিয়া শুই উঠি আহিলোঁ। তো ভাবিলোঁ ইয়ালৈ যাওঁগৈ, ব্লগটো ইয়াতে ঠাণ্ডা জেগাত বনাওঁ। আমাৰ ইয়াতে খুৰাও কাম কৰি আছে, এইফালে আছে খুৰাই বাৰী পাতি আছে। তো ইয়ালৈ গুচি আহিলোঁ, ইয়াতে ভিডিঅ'টো অলপ বনাওঁ, আপোনালোকক 2-1 কথা শিকাওঁ বুলি। তো মই আজি পেলু দৰৱ আৰু গাহৰি পাতলা পায়খানা
আৰু নেক্সট জ্বৰ হ'লে জুখিবলৈ এই ডিজিটেল থাৰ্মোমিটাৰৰ ওপৰতে আপোনালোকক কিছু কথা শিকাবলৈ চেষ্টা কৰিলোঁ। যিসকল ব্যক্তিয়ে আগৰ পৰা জানেই সেইসকল ব্যক্তিয়ে বেয়া নাপাব, মই নজনা সকলো ব্যক্তিৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এনেকুৱা ভিডিঅ' মই প্ৰস্তুত কৰি থাকিম, ইনফৰ্মেশ্যন ভিডিঅ', যিহেতু প্ৰত্যেকেতো চিন্তা কৰে মই গাহৰি পুহি 2 টকা ইনকাম কৰোঁ, তো গাহৰি পোহে খুব আশাত। আজিকালি গাহৰি পোৱালিবোৰ কিমান দাম, একেবাৰে কম বুলি ক'বলৈ লছ মানে এমাউণ্টটোৱে দেখোন 5,000 তাৰ ওপৰতহে থাকে আৰু গতিকে ইমান টকা হানি হোৱাটো ময়ো নিবিচাৰোঁ। মই যিবোৰ জানো আপোনালোকক শিকাবলৈ চেষ্টা কৰি আহিছোঁ আগৰ পৰাই, আৰু চেষ্টা কৰি যাম। যিসকল ব্যক্তি মোৰ নতুনকৈ চেনেলটো লগ পাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব, লগতে এই অল বটনটো প্ৰেছ কৰি ৰাখিব। মই এনেকুৱাবোৰ ভিডিঅ' পাই থাকিব তেতিয়া। আৰু আপোনালোকে হিয়া ভৰা মোক মৰম দি থাকিব, কমেণ্টবোৰ লিখি থাকিব। তো কমেণ্টবোৰ লিখি থাকিলে, প্ৰশ্নবোৰ সুধি থাকিলে মই ভিডিঅ' বনায়ো ভাল লাগে। লাইক চেক কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। তো আজিলৈ বৰ বেছি দীঘলীয়া নকৰোঁ, স্বাস্থ্যটো ভাল লগা নাই। তো আজিলৈ সকলো বন্ধু বান্ধৱীসকললৈ বাই বাই, ধন্যবাদ।